নমস্কাৰ মই বিলকু মোৰ চেনেল আপোনালোক সকলোকে স্বাগতম জনালো আশা কৰো মোৰ সকলো ফ্ৰেন্ড ভালে আছে ময়ো ভালে আছো ইয়াত লৈছো তুন্দুলি আজি ভাবিছো তুন্দুলিৰ সবজি বনাও আৰু গৰমৰ দিন কেইটা মানে বনাবও মানে ইচ্ছা নাযায় মানে কম সময়ৰ ভিতৰতে কিবোৰ বস্তু বনাব পাৰি সেইবোৰ হলে বেছি ভাল হয় বলক আজি কি বনাও ৰেচিপি কিটা আৰম্ভ কৰো আজি ভাবিছো অলপ পনীৰ বনাও অলপ তুন্দুলি সবজি বনাও বলক ভিডিওটো আৰম্ভ কৰিছো আৰু আপোনালোকে যদি মোৰ ভিডিও বা ৰেচিপিবোৰ যদি চাই ভাবে চেনেলটো সাবস্ক্ৰাইব কৰি থব বলা এটা মই এটা তুন্দুলি 4 টুকুৰা কৰি লৈছো এনেকুৱাকে আৰু তুন্দুলি কিটা বেছি ডাঙৰো নহয় বেছি সৰুও নহয় আৰু এটা কিন্তু টেঙা টেঙা লাগে গৰমৰ দিনত যিকোনো টেঙা জাতীয় বস্তু মানে ফলৰে খাই ভাল লাগে আৰু তুন্দুলি অলপ টেঙা টেঙা লাগে মই তুন্দুলিখিনি মই তুন্দুলিখিনি এনেকুৱাকে কাটি লৈছো এটা তুন্দুলি 4 টুকুৰা কৰি লৈছো 2 টুকুৰা কৰি ল'ব পাৰি তথাপি 4 টুকুৰা কৰি লৈ জলদি হৈ যায় এনেকুৱাকে ইয়াত কাটি ললে তুন্দুলি এফালে আলু কাটি মই এনেকুৱাকে পানীত ভিজাই থৈ দিছো ইয়াত লৈছো এটা কেৰাহী ইয়াত দিল অলপমান মিঠা তেল এয়া মোৰ তেল গৰম হৈ গল ইয়াতে দিলো তুন্দুলিখিনি মই আগতে অলপ ভাজি লম এয়া মই তুন্দুলিখিনি অলপ লৰাই দিছো লৰাইতে মই ঢাকি দিম এয়া মই তুন্দুলিখিনি হাফকে ভাজি ললো লৈ এনেকুৱাকে অলপ সাইড কৰি দিছো ইয়াতে মই দিমে আলু তুন্দুলিখিনি উঠাই লব পাৰিলো হয় কিন্তু মই একেলগে বনাই দিলো ইয়াতে দিলো আলু নিগুটিখিনি আকৌ অলপ লগাই দিছো এইখিনি মই আকৌ অলপ ঢাকি দিম যেতিয়ালৈকে আলুখিনি সিদ্ধ নহয় এয়া মই গোটেইখিনি হাফকে সিদ্ধ কৰি ললো আলুখিনিও সিদ্ধ হৈ গল তুন্দুলিখিনিও সিদ্ধ হৈ গলে ইয়াত মই অলপ ঠাই লৈ লৈছো এনেকুৱাকে ঠাই অলপ বনাই ললো ইয়াতে দিছো অলপমান জিৰা এয়া মই জিৰাখিনি অলপ ভাজি লৈছো ইয়াতে দিছো অলপমান হিঙৰ ফ্লেভাৰটো খুব ধুনীয়া আহে ইয়াতে তুন্দুলি দি গোটেইখিনি ভালদৰে লৰাই দিছো ইয়াতে দিছো পিঁয়াজ দি গোটেইখিনি আকৌ অলপ লৰাই দিম ইয়াতে দিছো বিলাহীটো মই গুটিটো পেলাইছো খালি বিলাহীটোৱে দি দিছো দি গোটেইখিনি আকৌ অলপ লৰাই দিলো আমচুৰৰ পাউডাৰো দিব পাৰি বিলাহী সলনি মই কিন্তু বিলাহীয়ে দিওঁ দি গোটেইখিনি ভালদৰে লৰাই দিছো ইয়াত দিছো সোৱাদ অনুসৰি নিমখ ইয়াত দিছো হালধি পাউডাৰ ইয়াত দিছো অলপ ধনিয়া পাউডাৰ ইয়াত দিছো অলপ ৰঙা জলকীয়া পাউডাৰ দি গোটেইখিনি ভালদৰে লৰাই দিছো ইয়াতে দিছো অলপ গৰম মছলা দি গোটেইখিনি ভালদৰে লৰাই দিছো ইয়াতে আদা নহৰু পেষ্ট দিব পাৰি মই আৰু নিদিলো দি গোটেইখিনি ভালদৰে লৰাই দিছো যেতিয়ালৈ এইখিনি মচমচীয়া নহয় ইয়াতে দিছো অলপ ধনিয়া পাত এয়া মোৰ ৰেডি হৈ গল তুন্দুলি তৰকাৰী আৰু গৰমৰ দিনত এইবোৰ খাই ভাল লাগে আৰু এইবোৰ ৰুটিৰ লগতো খাব পাৰি লুচিৰ লগতো খাব পাৰি ভাতৰ লগতো খাব পাৰি এয়া ৰেডি তুন্দুলি তৰকাৰী ইয়াত লৈছে এটা কেৰাহী ইয়াত দিল অলপমান ৰিফাইন তেল ইয়াত লৈছে অলপ লং ইলাইচি আৰু অলপ দালচিনি এয়া মই তেলত দি দিলো ইয়াতে দিলো পিঁয়াজ ইয়াতে দিছো নহৰু ইয়াত দিছো আদা ইয়াত দিছো কেঁচা জলকীয়া আৰু ইয়াত দিলো বিলাহী দি গোটেইখিনি ভালদৰে লৰাই দিছো এয়া মই গোটেইখিনি চব্জি ভালদৰে ভাজি ললো লৈ ইয়াতে দিলো দুটামান কাজু এইখিনিও ইয়াৰ লগত ভাজি এয়া মই মছলাখিনি ভাজি ললো মোৰ মছলা ভাজি হৈ গল ইয়াত লৈছো এটা মিক্সাৰ জাৰ এয়া মই মছলাখিনি ইয়াতে দি দিম
ইয়াত দিছোঁ 2 টুকুৰামান বৰফ মোৰ মছলাখিনি গৰম আছে বাবে ইয়াত বৰফ দিলোঁ বৰফ দি এইখিনি মই পেষ্ট কৰি ল'ম আৰু বৰফ দি যদি আমি পেষ্ট কৰোঁ তেতিয়া কালাৰটো বেয়া নহয় মই এইখিনি পেষ্ট কৰি ল'ম এয়া মই গোটেইখিনি পেষ্ট কৰি ল'লোঁ ইয়াতে দিলোঁ মছলাখিনি ইয়াতে দিছোঁ নিমখ ইয়াতে দিছোঁ হালধি পাউডাৰ ইয়াত দিছোঁ অলপ ৰঙা জলকীয়া পাউডাৰ ইয়াত দিছোঁ অলপ ধনিয়া পাউডাৰ ইয়াত দিছোঁ অলপ জিৰা পাউডাৰ দি মছলাখিনি ভালদৰে ভাজি ল'ম এয়া মই গোটেইখিনি মছলাই ভালদৰে ভাজি ল'লোঁ ইয়াতে দিলোঁ গাখীৰৰ সৰ এচামুচ এইবোৰৰ পৰা মই মানে ঘি বনাওঁ আজি মোৰ নাছিল মই গাখীৰৰ পৰা উঠাই ইয়াতে দি দিলোঁ আৰু ইয়াতে হেৰি দৈ দিবও পাৰি গাখীৰ দিও বনাব পাৰি কিন্তু গাখীৰৰ সৰ দিলে বেছি ক্ৰিমি হয় দি গোটেইখিনি আৰু অলপ লৰাই দিছোঁ এয়া মই গোটেইখিনি ভালদৰে লৰাই দিছোঁ লৰাই ইয়াতে মই পনীৰখিনি দি দিলোঁ মই বেলেগকৈ আৰু পনীৰ ভাজি লোৱা নাই ইয়াৰ লগতে মছলাৰ লগত ভাজি ল'ম মই গোটেইখিনি ভাজি ল'লোঁ পনীৰে বেলেগকৈ যদি আমি ভাজি লওঁ তেতিয়া তেল বেছিকৈ লাগে আৰু এনেকুৱাকৈ বনালে ইজি হৈ যায় গোটেইখিনি ভালদৰে লৰাই দিছোঁ এয়া মই গোটেইখিনি ভাজি ল'লোঁ লৈ ইয়াতে মিক্সাৰ জাৰটো খুলি পানীখিনি দি দিলোঁ এয়া পনীৰৰ তৰকাৰী ৰেডি হৈ গ'ল ইয়াত লৈছোঁ মই অলপ কচুৰি মেথিখিনি হাতেৰে এনেকুৱাকৈ মোহাৰি লৈছোঁ এইখিনি কিন্তু চব শুকানে মই অলপ ভাজি লৈছোঁ এয়া মোৰ ৰেডি হৈ গ'ল পনীৰ আৰু ইয়াৰ ওপৰত অলপ ঘি দিবও পাৰি মই আজি নিদিলোঁ মই আজি মাখন দিয়াৰ বাবে এয়া মোৰ পনীৰ ৰেডি হৈ গ'ল ইয়াত লৈছোঁ এখন কাঁহী ইয়াত দিলোঁ ভাত ইয়াত দিছোঁ তুন্দুলি তৰকাৰী ইয়াত দিলোঁ পনীৰ ইয়াত দিলোঁ আমৰ চাটনি কালিয়ে বনোৱা আৰু এইফালে আছে ৰাইতা লাঞ্চ ৰেডি হৈ গ'ল দিনকেইটা এনেকুৱা মানে চিম্পল মানে ৰেচিপি হ'লে খাই ভাল লাগে আৰু আপোনালোকে মোৰ ৰেচিপিবোৰ কেনেকুৱা পালে কমেণ্ট ছেকশ্যন লিখি জনাব আজিৰ বাবে আহোঁ থেংক ইউ বাই